আজি ন মই মাংসৰ এয়া তৰকাৰীখন কেনেকৈ বনালোঁ, কি পদ্ধতিত বনালোঁ, ইয়াতে আকৌ কি ইনগ্ৰিডিয়েণ্টছ দিছোঁ এয়া চাওকচোন আপোনালোকে। গ্ৰেভিটো চাই লওক কেনেকুৱা আছে, কেনেকুৱা দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ ইয়াৰ তাতকৈ দুগুণ হৈছে সোৱাদটো। চাওক কেনেকৈ বনালোঁ, কি পদ্ধতিত বনালোঁ। আহক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ লৈছোঁ এটা মাংস ৰেচিপিৰ কাৰণে। এয়া মাংস লৈছোঁ 500 গ্ৰাম, এইফালে লৈছোঁ আদা নহৰুৰ পেষ্ট, এইফালে হৈছে ধনিয়া আৰু কেঁচা জলকীয়াৰ পেষ্ট। আজি মাংস বনাম কিহেৰে সৈতে, ইয়াৰ কাৰণে লৈ লৈছোঁ এয়া বিট এটা কাটি এনেদৰে সৰু সৰুকৈ লৈ লৈছোঁ, ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ। চাই দিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। অলৰেডি কেৰাহী গৰম হ'বলৈ দি দিছোঁ মই, তেলখিনিও গৰম হৈছে। ইয়াতে প্ৰথমতে পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি সম্পূৰ্ণ কৰি লওঁ। দেখিছেনে পিঁয়াজখিনি ধুনীয়াকৈ ৰং চুমুৱা হৈছে। ইয়াতে প্ৰথমতে মাংসখিনি দি লওঁ। মাংসখিনি দিয়াৰ পিছত এনেদৰে তলপৰ কৰি লগাই দিম। ইয়াৰে ওপৰত এতিয়া প্ৰথমতে দিম এয়া আদা নহৰু পেষ্টখিনি আৰু ধনিয়া আৰু কেঁচা জলকীয়াৰ পেষ্ট। ফ্লেভাৰটো ধুনীয়া আহে ধনিয়াৰ পেষ্টটো দিলে। তাৰপিছত এয়া দিম মই হালধি গুড়ি এচামুচ, তাৰপিছত দিছোঁ জলকীয়া গুড়ি আধা চামুচ দি দিছোঁ, তাৰপিছত দিছোঁ এয়া ধনিয়াৰ গুড়ি আধা চামুচ, তাৰপিছত দিছোঁ জিৰাৰ গুড়ি এয়া আধা চামুচ। এইখিনিও লগাই লওঁ লগে লগে একেলগে। ইয়াতে আকৌ দিব পাহৰিলোঁ, আকৌ নিমখ দি দিছোঁ এচামুচ। আচাৰ ইনগ্ৰিডিয়েণ্টছ হৈছে নিমখ নহ'লে আৰু আঞ্জা ভাল লাগিব নেকি। গতিকে নিমখটো মই পাহৰি থাকিলোঁ, ভুলতে দি দিলোঁ। এইখিনি এনেদৰে লগাই দি দিছোঁ। খুব সহজ পদ্ধতিত এই মাংস তৰকাৰী বনাব পাৰি, খুব হেল্ডিও হয়। এইখিনি এনেদৰে লগাই দি দিছোঁ। তাৰপিছত কি জানেনে, এইখিনিৰ ওপৰত এনেকৈ দি দিম। মাংসৰ পানীতে ধুনীয়াকৈ তুলি ল'ব। এবাৰ বনাবচোন, বনাই খাই চাব। তাৰপিছত ঢাকনিখন এনেদৰে লগাই থৈ দিম। ইয়াত কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। দেখিছেনে ইয়াৰ মাংসৰ পৰা কিমান পানী ওলাব ধৰিছে। এনেদৰে তলপৰ কৰি এফালৰ পৰা লগাই দি দিছোঁ। পানীখিনি মই এতিয়া প্ৰথমতে নাইকিয়া হৈ যাব লাগিব। তাৰপিছতে ইয়াতে এক্সট্ৰাকৈ অলপ পানী দি দিম। ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিম যেতিয়ালৈকে পানীখিনি সম্পূৰ্ণভাৱে নাইকিয়া হৈ নাযায়। ইয়াক কিছু সময় যোৱাৰ পিছত ঢাকনিখন মই পুনৰ গুচাই দিলোঁ। ইয়াত দেখিছে পানীখিনি কি ধুনীয়াকৈ নাইকিয়া হৈ গৈছে। এই দ্বিতীয় চাকটো কি ধুনীয়া আছে। ইয়াতে মই অলপ মাত্ৰ পানী দিম, বেছি দিব নালাগে। এইখিনি পানী দি দিছোঁ। তেনেদৰে তলপৰ কৰি দি দিছোঁ। এতিয়া ভালদৰে উতলিব দিম যেতিয়ালৈকে পানীখিনি নাইকিয়া হৈ নাযায়।
এয়া চাওকচোন কিছু সময় যোৱাৰ পিছত পানীখিনি ধুনীয়াকৈ নাইকিয়া হৈ গৈছে। কালাৰটো চাওক, গ্ৰেভিটো কি ধুনীয়া হৈছে। এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন মাংসৰ তৰকাৰীখন বিটেৰে সৈতে। এয়া চাওক গ্ৰেভিটো কি ধুনীয়া হৈছে। এইখিনিতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।